প্ৰতিজন মানুহৰ ধ্বংসৰ প্ৰধান কাৰণ হৈছে নিজকে জ্ঞানী আৰু চতুৰ বুলি ভবা। কোনো সৰু হ'ব নিবিচাৰে, সকলোৱে কেৱল আনতকৈ ওপৰত থাকিব বিচাৰে। সম্পৰ্কবোৰ আজিকালি ভঙা দাপোনৰ টুকুৰাৰ দৰে, ভাঙি যায় কিন্তু গঢ়িব পৰা নাযায়। কথা দিয়া মানুহৰ অভাৱ নাই, অভাৱ কেৱল কথা ৰখা মানুহৰ। আঘাত পাহৰি গ'লে আঘাতকাৰীজনক পাহৰিব নোৱাৰি, ঘাঁ শুকাই গ'লে দাগ মুচি পেলাব নোৱাৰি। আন্ধাৰত আগবাঢ়িবলৈ হ'লে এজন সংগীৰ দৰকাৰ নহয়, দৰকাৰ এজন বিশ্বস্ত মানুহৰ। জীৱনত যিমানেই কষ্ট নাহক, কিন্তু মৃত্যু কেতিয়াও তাৰ সমাধান নহয়। এয়াই জীৱন, জীয়াই থাকিলে এদিন হয়তো কষ্টবোৰৰ পৰা মুক্তি পাব পাৰে, কিন্তু জীৱনটো শেষ কৰি দিলে সেই জীৱনক আৰু ঘূৰাই নাপাব। আপুনি যদি সূৰ্যৰ দৰে পোহৰ বিলাব বিচাৰে, তেন্তে প্ৰথমে নিজকে সূৰ্যৰ দৰে জ্বলাবও লাগিব। জটিল কামতহে সফলতাৰ প্ৰকৃত আনন্দ পোৱা যায়। গতিকে সফলতাৰ আনন্দ পোৱাৰ বাবে মানুহৰ কাম সদায় জটিল হোৱা উচিত। যি কাম মানুহে মনৰ পৰা নকৰে, আচলতে তেওঁ একো অৰ্জন কৰিবও নোৱাৰে। কিবা অৰ্জন কৰিলেও বহু কিবা বাকী থাকি যায়। সেই কামত সদায় এক প্ৰকাৰৰ তিক্ততা থাকি যায়। সফলতাৰ কাহিনী নপঢ়িব, কাৰণ তাৰ পৰা আপুনি কেৱল ব্যৰ্থতাহে শিকিব। ব্যৰ্থতাৰ কাহিনী পঢ়ক, তেতিয়া সফল হোৱাৰ কিছু ধাৰণা পাব। এখন ভাল কিতাপ 100জন ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু এটা লাইব্ৰেৰীৰ সমান। যদি আপুনি পৰাজিত হয়, তেন্তে কেতিয়াও হাৰ নামানিব, কাৰণ সেইটোৱেই আপোনাৰ সফলতাৰ প্ৰথম পদক্ষেপ। ওপৰলৈ উঠিবলৈ শক্তিৰ প্ৰয়োজন, লাগিলে সেয়া মাউণ্ট এভাৰেষ্টেই হওক কিংবা আপোনাৰ লক্ষ্যস্থান। নিজৰ লক্ষ্যত সফল হ'বলৈ হ'লে আপুনি আপোনাৰ লক্ষ্যৰ প্ৰতি নিষ্ঠাৱান হ'বই লাগিব। আপুনি সকলো সময়তে কিছু সংখ্যক মানুহক বুৰ্বক সজাব পাৰিব, কোনো এক সময়ত সকলোকেই বুৰ্বক সজাব পাৰিব, কিন্তু সকলো সময়তে সকলো লোককে বুৰ্বক সজাব নোৱাৰিব। সুস্থ থাকিবলৈ হ'লেও হিংসা পৰিত্যাগ কৰিবলগীয়া হয়, কাৰণ হিংসাই মানুহক ভিতৰৰ পৰা গলাই আনে। প্ৰতিযোগিতা যদি কৰিব বিচাৰে, তেন্তে কাৰোবাৰ গুণক লৈ কৰক, দোষক লৈ নহয়। জীৱনত সেই মানুহজনক কেতিয়াও নধৰিব যি আপোনাৰ মিছাটোকে সত্য বুলি বিশ্বাস কৰি লয়। সংসাৰৰ অভাৱ মানি ল'ব পাৰি, কিন্তু জীৱন সংগীৰ অৱহেলা, অনাদৰ আৰু দুৰ্ব্যৱহাৰ কেতিয়াও মানি ল'ব নোৱাৰি। পত্নীক কেতিয়াও নিজৰ পিতৃ মাতৃৰ নাম লৈ গালি নাপাৰিব, কাৰণ নাৰীয়ে সকলো সহিব পাৰিলেও শহুৰৰ ঘৰত নিজৰ পিতৃ মাতৃৰ অপমান কেতিয়াও সহ্য কৰিব নোৱাৰে। জীয়াই থাকোঁতেই পিতৃ মাতৃক ভালকৈ খুৱাওক, মৰাৰ পিছত গাঁৱৰ মানুহক মাতি উদৰ পূৰাই খুৱাই সকাম পাতিলেও পিতৃ মাতৃৰ আত্মাই শান্তি নাপায়। পিতৃ মাতৃ মানেই বটবৃক্ষ, দুঃসময়ত মূৰৰ ওপৰত থকা ছাদ। পিতৃ মাতৃ মানেই আগুৱাই যোৱাৰ সাহস আৰু প্ৰেৰণা। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।